টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা জৰুৰী খবৰ। মুছলমানসকলক বাদ দি প্ৰতিগৰাকী ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। এই ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলক জনাইছো, কিয়নো হিন্দু, বৌদ্ধিষ্ট, শিখ, পাৰ্চী সকলো ডি ভোটাৰকে ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে এতিয়া ৰাজ্য চৰকাৰে যুঁজা আৰম্ভ কৰিছে আৰু মুছলমানক বাদ দি সকলো ভাৰতীয় নাগৰিকক এতিয়া ডি ভোটাৰক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিল। এই ডাঙৰ খবৰটো জনাই আছো, মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'ব। আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল আৰু এই নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ আৰু অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানসকলক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ মন্তব্য। এটা ডাঙৰ খবৰ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। ডি ভোটাৰ সন্দৰ্ভত আহি গ'ল ডাঙৰ খবৰ। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। ভাৰতীয় নাগৰিকত্ব কোন কোন ধৰ্মাৱলম্বীয়ে পাব সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাই আছো। মুছলমানসকলক বাদ দি অন্য যিসকল ডি ভোটাৰ আছে সেইসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ সন্দৰ্ভত থকা গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু মুছলমানসকলক বাদ দি হিন্দু, পাৰ্চী, খ্ৰীষ্টিয়ান, বৌদ্ধিষ্ট, জৈন সকলোকে এতিয়া প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। মন্তব্য আছে টাইমেটৰ দৰ্শকসকলক প্ৰথমে মন্তব্য শুনাই লৈছোঁ। চৰকাৰে যিহেতু আইন প্ৰণয়ন কৰিছিলে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰ আগতে যিসকল হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, বুদ্ধিষ্ট আৰু তেওঁলোকে যিহেতু নিপীড়িত হৈ আহিছিলে বিভিন্ন স্থানৰ পৰা, আফগানিস্তান হওক বা পাকিস্তান হওক বা বাংলাদেশৰ পৰা, তেওঁলোকে খাদ্যৰ অভাৱত অহা নাছিলে, তেওঁলোকে জীৱন ৰক্ষাৰ বাবে, ধৰ্ম ৰক্ষাৰ বাবে আহিছিলে। যাৰ কাৰণে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি পেলাই যে ২০১৪ চনৰ ৩১ ডিচেম্বৰ আগতে তেওঁলোকক ইয়াতে যেনে নাগৰিকত্ব দিব পৰা যায় তেওঁলোকক আবেদন কৰাৰ এটা সুযোগ দিছিলে। আৰু সেইটোৰ আধাৰতে আজি কিছুদিন আগতে এখন অধিসূচনাৰ জৰিয়তে যে ট্ৰিবিউনেলত যিমানবোৰ কেছ চলি আছে ডি ভোটাৰৰ কেছ, সেই ডি ভোটাৰৰ কেছবোৰ উদ্ৰ কৰাৰ কাৰণে জিলা আয়ুক্তসমূহক যি নিৰ্দেশ প্ৰদান কৰিছে। সমগ্ৰ অসমৰ ডি ভোটাৰ যদি চাওঁ আমি 94,477 ডি ভোটাৰ আছে। মই নিজে বহুতে দেখিছোঁ, বিশেষকৈ বৰপেটাতো দেখিছোঁ যে ভোটাৰ লিষ্টৰ সন্মুখত ডি ভোটাৰ ডি বুলি লিখা আছে, কিন্তু এফটি কেছত কিন্তু তেওঁৰ এগেইনষ্টে কোনো কেছে নাই। যাৰ এফটি কেছ নাই অথচ ডি ভোট লগাই থৈ দিছে, আল্টিমেটলি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। অথচ 10 বছৰ পিছতো ডি ভোট হৈ থকাৰ কোনো যুক্তি নাথাকে, কাৰণ চৰকাৰখনে তেওঁলোকক ব্যৱস্থা ল'ব লাগিব। আইদাৰ তেওঁলোকে যদি ফৰেনাৰ্ছ তেওঁলোকক ইয়াৰ পৰা হয়তো ডিটেক্ট কৰিব লাগিব বা ডিলেশ্যন কৰিব লাগিব, কিন্তু সেইটোও কৰিব পৰা নাই। যাৰ কাৰণে এনেকুৱা অধিসূচনাৰ যোগে যে যিসকল তেনেকুৱা ব্যক্তি হিন্দু, শিখ, জৈন, খ্ৰীষ্টান তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত ডি ভোট যদি আছে তেওঁলোকৰ নামটো ডিলিট কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে জিলা আয়ুক্তসমূহক আহ্বান জনাইছে। এইটো আমাৰ যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোক মই উষ্ণ আদৰণি জনাইছোঁ আৰু এইটো আমি আইডিঅ'লজিকেলি আমি এইটো সমৰ্থন জনাইছোঁ। কাৰণ বৰ্মন লেখে টাইটেল, বৰ্মন মানে সেই সময়ত ভাবিছিলে কি যিসকলে ডি ভোটৰ মানে ব্যৱস্থাটো কৰিছিলে যে বৰ্মন মানে ভাবিছিলে বঙালী বুলি ভাবিছিলে, ৰয় বুলি আমাৰ কোচ ৰাজবংশী মানুহ ৰয় আছে, ৰয় বুলি ভাবিলে বঙালী মানুহ ৰয় লিখে বা ৰায় লিখে। তেনেকুৱাকৈ বহু ভাৰতীয় অসমীয়া মানুহ ইয়াৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পেলাই
ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাটো ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে। কাৰণ কিয় মোৰ ঘৰৰ ওচৰতে বৰপেটা ৰোডত ঘৰৰ ওচৰতে মই জানো যে মই যেতিয়া আমাৰ দেউতাহঁতে জন্মৰ তাতকৈ আগতে তেওঁলোকৰ জন্ম তাত মোৰ ঘৰৰ কাষৰে কৰ্মকাৰ টাইটেল, কিন্তু তেওঁলোকৰ নাম লগাই থৈছে ডি লগাই থৈছে। মই তেওঁলোকক কওঁ আপোনালোকে কোৰ্টত যাওক, তেওঁলোকে আমি কিয় কোৰ্টত যাম, বাংলাদেশত খেদক যদি পাৰে যদি ভাৰত চৰকাৰে চেলেঞ্জ কৰিতো যোৱা নাই। আৰু হয় কথাটো যাবগৈ কিয়, মই বেলেগ নাম নাম দুলাল কৰ্মকাৰ নাম দুলাল কৰ্মকাৰ তেখেতক মই কৈছিলোঁ, তেওঁ মোক চেলেঞ্জ কৰি কৈছে মই কিয় যাম, মইতো ভাৰতৰ নাগৰিক, মোৰ জন্ম ইয়াতে হৈছে, মোৰ বাবাৰ দেউতাৰ জন্ম ইয়াতে। গতিকে সেইটো যদি আজি আমি এক্সাম্পল লওঁ বৰপেটাটো দুলাল কৰ্মকাৰ, তেতিয়াহ'লে কিমান ধৰণৰ এটা আমি জঘন্য কাম কৰি আছোঁ এই চৰকাৰখনে এই ভাৰতীয় মূলৰ মানুহৰ ক্ষেত্ৰত, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা সুপ্ৰিম কোৰ্টৰ হেৰিৰ ওপৰত ভাৰত চৰকাৰৰ যি আইনৰ আধাৰতে যে যিসকল হিন্দু মূলৰ মানুহ সেইসকলক ডি ভোটাৰৰ পৰা নামটো বাৰণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। আৰু এইটো এটা সুন্দৰ এটা পদক্ষেপ। এইটো কথা কিন্তু ইলেকশ্যন কেন্দ্ৰিক কথা নাই, মানুহক যিহেতু তেওঁলোকে ভোটৰ কথা নাই, কাৰণ মানুহক তেওঁলোকক স্বস্তি দিব লাগে। কাৰণ কিয় মানুহক যদি আমি ভাৰতীয় হৈ থকাৰ পিছতো তেওঁক যদি আনন্দ দিয়াৰ পৰিৱৰ্তে তেওঁক দুখময় জীৱন যাপন যদি কৰিব আমি দি থাকোঁ, মই ভাবোঁ এটা অন্যায় এইটো এটা। গতিকে সেই অন্যায় কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি পেলাই সেইসকল আৰু মানুহ বেছিও নহয় ইয়াতে যদি চাওঁ আমি যিহেতু 94,000 মানুহ 94,000 মানুহৰ ভিতৰত অসমীয়া মানুহ আছে, তাত হিন্দু মূলৰ মানুহ আছে আৰু তাত ইছলাম ধৰ্মীয় মানুহ আছে। গতিকে যিসকলে হিন্দু মূলৰ মানুহ গতিকে সেইসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আইনৰ আধাৰত 14 চনৰ 31 ডিচেম্বৰ আগতে যিসকলে ইয়াতে আহিছে, গতিকে সেইসকলৰ মানুহৰ কাৰণে এটা মই ভাবোঁ এটা নতুনকৈ শ্বাস নিশ্বাস ল'ব পাৰিব যে হয় আমি ভাৰতৰ নাগৰিক। মাজতে যদিও বঞ্চনা হৈ আছিলে, মই ভাবোঁ তেওঁলোকে নিশ্চিত উষ্মা প্ৰকাশ কৰিব। এইটো কংগ্ৰেছ এইবোৰ ডি ভোট হওক এই যিবোৰ সমস্যা এই সমস্যাৰ মূলগত বিষয়টো হৈছে কংগ্ৰেছ চৰকাৰে যিহেতু আইন প্ৰণয়ন কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয় ডি ভোটাৰ থাকিলেও ভাৰতীয় ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকৰ নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। গতিকে ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি বৰ্মন অসমীয়া মানুহ ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটত থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ বংশৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ, তেওঁলোকে আমাৰে সহধৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে ইয়াৰ মানে স্থায়ী নাই হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয় পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয় ডি ভোটাৰ থাকিলেও ভাৰতীয় ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকৰ নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। গতিকে ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি বৰ্মন অসমীয়া মানুহ ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটত থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ বংশৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ,
তেওঁলোকে আমাৰে সহধৰ তেওঁলোকে কিন্তু এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে ইয়াৰ মানে স্থায়ী নাই নাই হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই কাৰণ কিয় পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ